মৰ্নিং ষ্টুডেণ্টছ লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ ফালৰ পৰা মই জ্ঞানদীপ ছাৰ আৰু আজি মই তোমালোকক পাইথনত ইনিট মেথডৰ কি কাম হেতু মই বুজাম তো বলা প্ৰথমত অলপ পিপিটি চাই লওঁ ঠিক আছে তো ইয়াত আমাৰ কাৰেন্ট পিপিটি এটো মই জুম কৰি লওঁ স্লাইড শো অন কৰি দিলো তো ইয়াত চাব পাৰা ইয়াত কি লিখা আছে প্ৰথমত আমি পঢ়ি লওঁ তো দা ইনিট ফাংচন ইয়াৰ কামটো কি ঠিক আছে দা এক্সাম্পল above are classes and object in their simplest form and are not really useful in real life application. To understand the meaning of classes, we have to understand the built-in init function. All classes have a function called init, which is always execute when the class is being initiated. So, kotha hol init method to ki hoy init function to ki hoy method aru function same bostu hoy moi method o kobo paru moi function o kobo paru to etu eta by default tumi kobo para by default method junto automatically call hoy jetia tumi jeneke object banaba object create koriba yat sabo para person eta class bonwa hoise tat eta def function junto ami yat porilu init etu inbuilt function hoy junto tumi likhiba আৰু যেতিয়া তুমি এটু লিখি দিবা মানে এটু মই নিজে বনোৱা নাই এটু আগৰ পা পাইথনত বিল্ট ইন আছে মানে আগৰ পা এটু মানে ডিফাইন কৰা আছে সো তুমি ইয়াত p1 বুলি এটা অবজেক্ট বনালা ইকুৱেল পারসন লিখিলা যেনেকে তুমি ইকুৱেল পারসন তুমি প্যাৰামিটাৰ পাস কৰা না নকৰা হেতু ইমান ম্যাটাৰ নকৰে অটোমেটিকলি ইয়াত যেনেকে তুমি p1 ইকুৱেল পারসন লিখিবা লগালগ কি হ'ব অটোমেটিকলি এটু কল হৈ যাব ইয়াত তুমি ভ্যালু পঠালেও হেতুটো কাম কৰিব যদি ভ্যালু নপঠালেও এটু অটোমেটিকলি এক্সিকিউট হৈ যাব তো এটুক এজ এ কনস্ট্ৰাক্টৰ কব পাৰা এটু অটোমেটিকলি এক্সিকিউট হৈ যায় ঠিক আছে তো ইয়াত প্ৰিন্ট p1.name p1.age দিয়া হৈছে ইয়াৰ পৰা আমি প্যাৰামিটাৰ যোনটো প্যাৰামিটাৰ আমি ইয়াৰ পৰা পাস কৰিম হেতু ইয়াত প্ৰিন্ট হ'ব আৰু অবজেক্টৰ মাধ্যমে ইয়াত প্ৰিন্ট হৈ আছে এটু এটা সিম্পল একদম সিম্পল প্ৰগ্ৰাম তো এই প্ৰগ্ৰামটোকে এটুকে আমি খুব ধুনিয়া ভাবে প্ৰ্যাকটিক্যালত ভিজুয়াল স্টুডিও কোডত দেখাম তো তোমালোকে এটা বস্তু মনত ৰাখিবা ইনিট ফাংশন টু হল ইনবিল্ট ফাংশন মানে আগৰ পৰা ডিফাইন কৰা ফাংশন যোনটো ইউজাৰে আমি যোন ইউজাৰ্সে মানে আমাৰ বনাব না লাগে আমি জাস্ট এটু মানে যেতিয়া এটু ফাংশন টু ডিফাইন কৰিম মানে ডিক্লেয়াৰ কৰিম আমি যেতিয়া লিখিম বাস ডেফ ইয়াত তোমালোকে ডাবল underscore init লিখিবা আকৌ underscore দুবাৰ দিবা তাৰ পিছত ইয়াত লিখিবা self name and age ঠিক আছে আৰু self কিয় ইউজ কৰা হয় কেলে কি আমি self আমাৰ যোনটো ক্লাস আছে তাক কল কৰি আছো মানে ইয়াকে আমি কল কৰি আছো ঠিক আছে তাৰ কাৰণে এটো আমাৰ লিখিব দৰকাৰ হয় ওকে তো ইয়াত self.name equal name self.age equal age লিখিলো তো কি হ'ব এটো ক্লাসৰে যোনটো parameters আছে যোনটো আমি ইয়াৰ পৰা ভ্যালু পাস কৰিছো হেতু কল কৰা হৈছে তো সেলফৰ বদলি তুমি বেলেগো লিখিব পাৰা কিন্তু পাইথনত সেলফে ইউজ কৰা হয় খুব ইজি হয় এতিয়া আমি ডাইৰেক্ট ভিজুয়াল স্টুডিও কোডত যাও আৰু তাত মই তোমালোকক এটু খুব ধুনিয়াকে দেখাম তো আমি ভিজুয়াল স্টুডিও কোড ওপেন কৰি লৈছো আৰু এতিয়া আমি আৰম্ভ কৰিম আমাৰ ইনিট ফাংশনটো ঠিক আছে তো ইয়াত আমি ইনিট ফাংশন এপ্লাই কৰিম আমি কৰি দেখাম তোমালোকক তো কি কেনেকে হয় তো বলা আমাৰ অলৰেডি এটা ফাইল আমি অলৰেডি ওপেন কৰিছো জাস্ট এটো সেভ কৰি দিও ফাইলত যাম সেভ এজ কৰি লও আৰু ইয়াৰ নাম দি দিও জাস্ট মই function.py লিখি দিলো ঠিক আছে এটো লিখি কিনে সেভ কৰি দিলো তো মই শর্ট নেম দি দিছো এতিয়া আমাৰ কি কৰিব লাগে ইয়াত আমি লিখিলো ক্লাস তো ক্লাস মই তোমালোকক অলৰেডি বুজাইছো হোৱাট ইজ ক্লাস কিয় ক্লাস ইউজ কৰা হয় ক্লাসৰ মাধ্যমে আমি এটা ব্লুপ্ৰিন্ট ক্ৰিয়েট কৰিব পাৰো ব্লুপ্ৰিন্ট মানে হল যে আমি এটা মানিলোৱা অৰ্গানাইজেচন আছে হে অৰ্গানাইজেচনত যেনেকে এটা স্কুল ইয়া একটা হস্পিটেল হয়নে তাত এমপ্লয়িজ আছে ইয়া তাত টিচার্স আছে তাত স্টুডেন্ট আছে তো এটা স্টুডেন্ট এটা টিচাৰৰ ডিটেইলস আমি লব কাৰণে আমি বাৰবাৰ ইহতৰ কাৰণে ভেৰিয়েবল আমি কিমান ইউজ কৰিম কিমান আমি ভেৰিয়েবল বনাম কিমান আমি তেনেকে মানে আমাৰ প্ৰগ্ৰামটো ডাঙৰ হ'ব তাৰ কাৰণে আমি এটা ক্লাস বনাই লওঁ এই ক্লাসৰ এটা নাম দি দিলো ইয়াত যেনেকে মই দি দিও স্টুডেন্ট ইনফো দিয়াৰ লগে লগে তুমি ভাবি লবা যে এটো এটা আমাৰ এটা স্টুডেন্টৰ মানে এটা অৰ্গানাইজেচনৰ মানে ইনলো এটা স্কুল আছে হে স্কুলৰ স্টুডেন্টৰ ইনফৰমেশন আমি লৈ আছো জাস্ট ইয়াত আমি স্টুডেন্ট লিখি স্টুডেন্ট ইনফো বনালো ক্লাস লিখি কিনে
আৰু তাৰ পিছত আমি ইয়াত কি কৰিম আমি ইয়াত ফাংচন বনাম এটা ফাংচন def লিখিলো আৰু ইয়াত তুমি নিজৰ এতিয়া যদি মানিলা তোমাৰ নিজে এটা মেথড ইয়া ফাংচন বনাব বিচাৰিছা মানিলো put data এটো আমি কৰিব পাৰো এটো কৰিলে কি হ'ব এটো মই কৰি দেখাম এটো ফাৰ্স্টত কৰিম তো ইয়াত মই লিখি দিলো self ঠিক আছে self লিখিলো self লিখা একদম ইম্পৰ্টেন্ট এটো লিখিলে তোমাৰ কি হ'ব গম পাব যে এই যে ক্লাসটো বনাইছো এই ক্লাসত যোনটো আমি মেথড ইউজ কৰি আছো ইয়া ফাংচন ইউজ কৰি আছো আৰু ইয়াত যোনবিলাক ভ্যালু হ'ব এবিলাক এটো ক্লাসৰে হয় ঠিক আছে তাৰ কাৰণে আমি self লিখিব লাগে ওকে সো ইয়াত আমি লিখি দিলো যেনেকে নেম ষ্টুডেন্টৰ নেমটো আমি লব বিচাৰিছো আৰু কি লব বিচাৰিছা তাৰ ৰোল নম্বৰ লব পাৰা তো মই ৰোল দি দিলো ৰোল নম্বৰ ঠিক আছে দুটা ইনফৰমেশন আমি লৈ আছো ইয়া তুমি বেলেগ ডেট অফ বাৰ্থ লব পাৰা এজ ইউ উইশ তো মই ডেট অফ বাৰ্থ DOB লিখি দিলো ঠিক আছে ষ্টুডেন্টৰ নাম আৰু ডেট অফ বাৰ্থ হৈ গল তো এটো লোৱাৰ পিছত তোমালোকে কি কৰিবা এটো কিয়াত self লিখিব লাগিব self dot name লিখি দিবা এটো লিখিলা equal লিখিলা name then again self লেখা dot DOB লিখিলা date of birth equal DOB লিখিলো ওকে সো এই দুটা লিখিলো এই দুটা লিখাৰ পিছত এই দুটা মানে কি হ'ব আমাৰ লুয়া হ'ব আৰু এটো আমি ডাইৰেক্ট লব পাৰো আমি ডাইৰেক্ট লব কাৰণে আমি কি কৰিব লাগিব ইয়াত আমি লিখি দিও input enter the name লিখি দিলো আৰু ইয়াত আমি সিম্পলি লিখি দিম input enter the কিবা যদি এৰর আহে আমি এবিলাক ঠিক কৰিব পাৰিম enter the date of birth ঠিক আছে তো আমি এনেকে দি দিলো তো এটো কি হ'ব আমি ইউজাৰৰ পৰা ডেটা লম আৰু এটো প্ৰিন্ট কৰি দিম ওকে তো এটো হৈ গল আমাৰ তো এটো আমি ইউজাৰৰ পৰা ডেটা লব পাৰো ঠিক আছে তো এটো হৈ গল এতিয়া আমি put data self name and date of birth যোনটো আমি লম এটো আমাৰ হৈ গল আৰু এটা আমি কি কৰিম ইয়াত ডিফাইন কৰিম def আৰু ইয়াত display তো ইয়াত আমি display আৰু ইয়াত আমি self name and DOB আৰু এটো ডিসপ্লে কৰিব লাগে তো আমি প্ৰিন্ট কৰিম print student name student name হৈ লিখাৰ পিছত colon ইয়াত self dot name print হৈ যাব print date of birth self dot DOB তো ইয়াত কি হ'ব আমাৰ ডেট অফ বাৰ্থ প্ৰিন্ট হৈ যাব ঠিক আছে তো মই ইয়া দুটা ফাংচন বনাইছো ইয়া তোমালোকে ভালকে চাই লোৱা যে এটা পুট ডেটা মানে ইয়াৰ পৰা আমি ইনপুট লম আৰু ইউজাৰৰ পৰা লম এন্টাৰ দা নেম এন্টাৰ দা ডেট অফ বাৰ্থ লোৱা হ'ব লোৱাৰ পিছত এটো আমি ডিসপ্লে কৰি দিম তো এটো সিম্পলি আমি আগতো কৰিছিলো এনেকা ধৰণৰ সেম প্ৰগ্ৰাম কৰিছিলো তো ইয়াত মানি লোৱা s1 লিখিলো এটো আমাৰ অবজেক্ট হ'ব ইকুৱেল দিম তাৰ পিছত আমি লিখিম student info যেতিয়া তুমি এনেকে লিখি দিবা অটোমেটিক্যালি ইয়াত এতিয়া অটোমেটিক্যালি যদি init আমি লিখিলো হেতেন আমি ইমান ডাঙৰ ইমান বস্তু লিখিব না লাগে ঠিক আছে তো ইয়াত আমি লিখিলো এটো আমাৰ হৈ গল এতিয়া এটো কল মানে আমি এতিয়া কি কৰি আছো অবজেক্ট বনাই আছো স্টুডেন্ট ইনফোৰ এটা অবজেক্ট বনালো s1 বুলি ঠিক আছে এতিয়া আমি কি কৰিম এটো ডিসপ্লে কৰিম s1.display কোনটো কৰিম পুট প্ৰথমতে আমি ইউজাৰৰ পৰা ডেটা লব কাৰণে আমি ইয়াক কল কৰি দিলো দেন s1. ইয়াত আমি লিখিলো display
ডিসপ্লে লিখিলোঁ ডিসপ্লে ব্ৰেকেট দিলোঁ ঠিক আছে এইটো হৈ গ'ল তো ইয়াত চাব পাৰা মই ইয়াত নিজে ডিফাইন কৰিছোঁ পুট ডেটা সেলফ মানে ইয়াৰ পৰা আমাৰ ইনপুট ল'ব এন্টাৰ দা নেম আৰু ডেট অফ বাৰ্থ লোৱাৰ পিছত এইটো ডিসপ্লে কৰিব ঠিক আছে তো ইয়াত মই অবজেক্ট ক্ৰিয়েট কৰিলোঁ ইয়াত অবজেক্ট ক্ৰিয়েট কৰিলোঁ s1 ইকুৱেল student info যেনেকৈ মই এইটো লিখাৰ লগে লগে কি হ'ব আমাৰ অবজেক্ট এটা ক্ৰিয়েট হৈ যাব এই অবজেক্টটো ক্ৰিয়েট হৈ যাব মানে এই ষ্ট্ৰাকচাৰটো ক্ৰিয়েট হৈ যাব অটোমেটিকলি মেমৰিত তাৰ পিছত s1.putData লিখাৰ লগে লগে কি হ'ব s1 মানে অবজেক্টে ইয়াক কল কৰি দিব ইয়াক কল কৰাৰ পিছত এন্টাৰ দা নেম এন্টাৰ দা ডেট অফ বাৰ্থ তোমাৰ টাইপ কৰিব লাগিব টাইপ কৰাৰ পিছত তুমি ডাইৰেক্টলি কল মানে আমাৰ যোনটো অবজেক্ট আছে s1 আগেন আমি কি কৰি আছো কোনটো কাক কল কৰি আছো এই ডিসপ্লে ফাংশনক ইয়াক কল কৰাৰ পিছত ই ডিসপ্লে কৰি দিব যোনটো তুমি নেম আৰু ডেট অফ বাৰ্থ দিছা তো বলা এটো ৰান কৰি চাও তো ইয়াত মানি লোৱা মই দি দিলো লক্ষ্য আৰু ডেট অফ বাৰ্থ কিবা এটা মই দি দিলো আৰু ইয়াত তুমি চাব পাৰা দুটাই ইয়াত ডিসপ্লে হৈ গল ঠিক আছে ইয়াত কোনো ধৰণৰ এৰৰ নাই এতিয়া তুমি যদি ভাবিছা যে নহয় মই প্ৰিডিফাইন যোনটো মই কলো যে ইনিট ফাংশন এপ্লাই কৰিব বিচাৰিছা তো হেতু কৰিলে কি হ'ব তোমাৰ ইয়াত এই ডেটাটো কল কৰিব নালাগে জাস্ট ইয়াত অটোমেটিকলি কল হয় তো দুবাৰ তুমি আন্ডাৰস্কোৰ দিবা তাৰ পিছত ইনিট তাৰ পিছত अगेन তুমি দুবাৰ আন্ডাৰস্কোৰ দিবা বাস ইমান লিখি দিলা দ্যাটস ইট আৰু একো কৰিব নালাগে আৰু ইয়াৰ পৰা এটো গুছাই দিবা এটো কি কৰিবা এটো ডিলিট কৰি দিবা এটো ডিলিট কৰাৰ ৰিজন এটো হল যে অটোমেটিকলি কি কৰিব এতিয়া ক্লাসে মানে যোনটো অবজেক্ট আছে ই গম পাই যাব যে ইয়াত এটা প্ৰিডিফাইন ফাংশন পাইথনৰ ফালৰ পৰা বনোৱা আছে হেতুৰ মাধ্যমে এটো কল কৰা হ'ব অটোমেটিকলি সো আমি খালি ডিসপ্লেটো কি কৰিম ডিসপ্লেৰ মাধ্যমে আমি ডিসপ্লে কৰাম ঠিক আছে তো বলা এটো এতিয়া ৰান কৰি চোৱা তো ইয়াত চোৱা কোনো ধৰণৰ এৰৰ আহা নাই সো ইয়াত তুমি কোনো এটা নাম লিখি দিলা যেনেকৈ মই কমল লিখিলো আৰু ডেট অফ বাৰ্থ মই কিবা এটা দিলো সো এটো এতিয়া প্ৰিন্ট কৰি দিব তো ইয়াত চাব পাৰা প্ৰিন্ট কৰি দিল তো কথা হল ইয়াত ইনিট মেথডৰ কাম হল যে অটোমেটিকলি কল কৰা ঠিক আছে ইয়াত আমি জাস্ট কি কৰিলো s1 ইকুৱেল student info এটো কৰাৰ লগে লগে এটা অবজেক্ট ক্ৰিয়েট হৈ গল এই ষ্টুডেন্টৰ ঠিক আছে এটা ব্লুপ্ৰিন্ট ক্ৰিয়েট হৈ গল মানে এটা মেমৰি অকুপাই কৰি ললে তোমাৰ পাইথনে ইন্টাৰপ্ৰেটাৰৰ মাধ্যমে আমি এটা কি কৰিলো এটা মেমৰি ক্ৰিয়েট কৰি ললো এটা জাগা আমি লৈ লৈছো যত আমি নেম আৰু ডেট অফ বাৰ্থ ষ্টৰ কৰিম আৰু তাৰ পিছতে আমি এটো কল কৰি ডিসপ্লেও কৰাই দিম তো এই ফাংশনটো ডিসপ্লে কৰাৰ কাৰণে এটো আমি নিজে বনাইছো ডিসপ্লে কিন্তু এটো আমি প্ৰিডিফাইন ফাংশন আৰু আমি যোনটো আমি নিজে বনাইছিলো হেতু আছিল পুট ডেটা তো আই থিংক তোমালোকে এটো বুজি পাইছা এবাৰ প্লিজ ট্ৰাই কৰা থ্যাংক ইউ টেক কেয়ার